Hello students, last video আমি অনুশীলনী 4.3 লৈকে সলভ কৰিলো। আজি আমি 4 ৰ পৰা চাম। 4 কি দিঠা আছে? আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3। তেওঁৰ বৰ্তমান বয়স কিমান? ঠিক আছে নে? গতিকে প্ৰথমে আমি ৰহমানৰ বৰ্তমান বয়সটো ধৰি ল'ব লাগিব। ধৰা হ'ল ৰহমানৰ বৰ্তমান বয়স ইকুৱেল টু x বছৰ। ঠিক আছে নে? গতিকে 3 বছৰ আগৰ বয়স কিমান হ'ব? এতেকে 3 বছৰ আগৰ বয়স গলে কিমান হ'ব? x - 3 হয়নে? আৰু এটো ইংলিশতে লিখা। আৰু 5 বছৰ পিছৰ বয়স গলে কিমান হ'ব? x + 5। ঠিক আছে নে? দিয়া আছে। এটা আমাক দি থোৱা আছে কি যে 3 বছৰ আগৰ বয়স আৰু 5 বছৰ পিছৰ বয়সৰ প্ৰতিক্ৰম মানে কি হ'ব? প্ৰতিক্ৰম মানে ইয়াৰ মানে এটো লুটি খাই যাব। গতিকে প্ৰতিক্ৰম বিলাক মানে 1/x - 3 plus 1/x + 5। ঠিক আছে নে? প্ৰতিক্ৰমবোৰৰ যোগফল ইকুৱেল টু 1/3 বুলি কৈছে। এটো আমাক কোৱেশ্চনত দি দিছে। ঠিক আছে নে? গতিকে আমি এটা ধৰি ললো, তাৰ পিছত ক'লে যে প্ৰতিক্ৰম বিলাকৰ যোগফলটো এটো হ'ব। গতিকে ইয়াৰ পৰা আমি সলভ কৰিম। প্ৰথমতে আমি এলচিএম লম। x - 3 into x - 5, x - 3 আছে গতিকে x - 5 হ'ব, x - 5 plus x - 3 x + 5 দেই equal to 1/3। গতিকে তলত x - 3 x + 5 equal to 1/3 আৰু ওপৰত হ'ব কিমান? x + x হৈ গ'লে 2x, 5 - 3 হৈ গ'লে +2। এটো লগতে ভাঙি দিব পাৰিম আৰু আমি বা একো নাই। এটো 1 লৈ মাল্টিপ্লাই কৰিম, এটো মাল্টিপ্লাই কৰিম, মানে এটো ইয়ালৈ মাল্টিপ্লাই কৰিলে তো একেটাই হ'ব। গতিকে এটো আমি ভাঙি দিম, কিমান হ'ব? x² + 5x - 3x - 15 equal to 3 লগত এটো মাল্টিপ্লাই হ'ব। 3 * 2 = 6, 6x plus 3 * 2 = 6। বুজি পাইছা নে কি কৰিলো? এটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলো। গতিকে এটো ইয়ালৈ মাল্টিপ্লাই কৰিলে 1 ৰ লগত কৰাৰ কাৰণে একেটাই থাকিলে, আমি খালি এটো ভাঙি দিলো। বাকি এটো 3 লগত মাল্টিপ্লাই হ'ল কাৰণে দুইটা লগতে মাল্টিপ্লাই হ'ল। ঠিক আছে? বুজি পাইছা নহয়? তাৰ পিছত কি কৰিম? x² 5x - 3x হৈ গ'লে 2x হ'ব plus 2x এটো এফালে গুছি আহিব -6x - 15 - 6 equal to 0। গতিকে x² - 4x - 21 equal to 0। ঠিক আছে নে? গতিকে এটো সলভ কৰি দিয়া। 21 আছে, 7 × 3 = 21। গতিকে x² - 7x ঠিক আছে নে? plus 3x - 21 equal to 0। x কমন ললে x - 7 plus 3 কমন ললে x - 7 equal to 0। গতিকে x - 7 into x plus 3 equal to 0। ঠিক আছে? গতিকে কি হৈ যাব? x সমানটো এটা হ'ব 7 নাইবা x এটা হ'ব 3 -3। গতিকে আমি মাইনাসটো নলওঁ, এটাকে x equal to 7। গতিকে তেওঁৰ বৰ্তমান বয়স equal to 7 বছৰ। বুজি পালা নহয়? ঠিক আছে? ঠিক আছে। তাৰ পিছত 5 নম্বৰটো চোৱা। 5 নম্বৰটো কি দি থোৱা আছে? এটা শ্ৰেণী পৰীক্ষাত হেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল 30। তাই যদি গণিতত আৰু 2 নম্বৰ বেছি
আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন এই নম্বৰ দুটাৰ পূৰণফল 210 হ'লহেঁতেন তাই বিষয় দুটাত পোৱা নম্বৰবোৰ উলিওৱা গতিকে একেটা আমি ধৰি ল'ব লাগিব প্ৰথম আছে 5 নম্বৰটো ধৰা হ'ল গণিতৰ নম্বৰ ইকুৱেল টু x এতেকে ইংৰাজীৰ নম্বৰ কিমান হ'ব গণিতত আৰু ইংৰাজী দুইটা মিলাই পেলাই 30 পাইছিলে গতিকে গণিতত x হ'লে ইংৰাজীত কি হ'ব 30 - x ঠিক আছে নে গতিকে এতিয়া কৈছে দিয়া আছে কি দি থোৱা আছে তাই যদি গণিতত আৰু 2 নম্বৰ বেছি পালেহেঁতেন গণিতত 2 নম্বৰ বেছি পালেহেঁতেন মানে x + 2 আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন মানে 30 - x - 3 কম পালেহেঁতেন এই নম্বৰ দুটাৰ পূৰণফল হ'লহেঁতেন 210 এইটোৱে কৈছে যে গণিতত যদি 2 নম্বৰ বেছি পালেহেঁতেন আৰু ইংৰাজীত যদি 3 নম্বৰ কম পালেহেঁতেন সেই নম্বৰ দুটাৰ পূৰণফল হ'লহেঁতেন 210 গতিকে এইটো আমি সলভ কৰিম x + 2 ইনটু এটোটো ডাইৰেক্ট গুছিয়ে যাব ঠিক কি হৈ যাব 27 - x = 210 গতিকে এটো প্ৰথমতে লৈ আহিলে হ'ল -x² ঠিক আছে নে -x² তাৰ পিছত একেটা বস্তু আৰু -x² + 27x - 2x plus 7 দুগুণ 14 4 কৰিলে 1 2 দুগুণ 4 1 plus 54 এটো লগত এফালে লৈ আহা -210 = 0 বুজি পালা না কি কৰিলো আমি বেলেগ একো নাই আমি কৰিলো জাস্ট এইকেইটা মাল্টিপ্লাই কৰিলো প্ৰথম আমি x টো কৰিলো এটোৱে 27x হ'ব লাগিছিল মানে এনেকে ফাৰ্ষ্টতে কৰিব লাগে কিন্তু একেবাৰে লগতে কৰিলো x ৰ মানটো কৰিলো 27 এ x ৰ লগত কৰিলো 2 এ x ৰ লগত কৰিলো 2 এ 27 লগত কৰিলো ঠিক আছে গতিকে এটো সলভ কৰিলে কিমান হ'ব -x² - x² তাৰপিছত 27x - 2x হৈ যাব +25x ঠিক আছে নে আৰু 54 - 210 হলে কিমান হ'ব 210 54 মাইনাস কৰিলে হৈ যাব 6 10 ৰ 5 গলে গেল 5 156 গতিকে -156 = 0 গতিকে x ৰ মাইনাস টাৰ্মটো উঠাইলে এটো মাইনাস হৈ যাব x² - 25x plus 156 = 0 বুজি পাইছা নে গতিকে এটা এটা পূৰণ কৰিলে কিমান হ'ব 156 ক 12 * 13 কৰি চোৱা তেতিয়া 156 হ'ব আৰু এটো প্লাস কৰিলে 25 হ'ব গতিকে x² - 12x - 13x plus 156 = 0 গতিকে x কমন ললে x - 12 - 13 কমন ললে x - 12 = 0 গতিকে x - 13 into x - 12 = 0 অর্থাৎ x = 13 or x = 12 ঠিক আছে না গতিকে আমি x ৰ মানটো কি বুলি লৈছিল x ৰ মানটো লৈছিল গণিতৰ নম্বৰ গতিকে ইংৰাজীৰ নম্বৰ কিমান আছিল 30 - x হয়নে এতেকে গণিতৰ নম্বৰ equal to 13 তাৰপিছত ইংৰাজীৰ নম্বৰ equal to 30 - 13 হৈ গলে কিমান হৈ যাব 17 ঠিক আছে না
নাইবা গণিতৰ নম্বৰ ইকুৱেল টু 12 ইংৰাজীৰ নম্বৰ ইকুৱেল টু 30 minus 12 ইকুৱেল টু 18 মানে দুটাত আমি এটো নম্বৰ পাব নাইবা এটো নম্বৰ পাব কাৰণ আমি x ৰ দুটা মান পালো নহয় ঠিক আছে নে x ৰ আমি নেগেটিভ মান পোৱা হলে ধৰছো কেনসেল কৰিলো কিন্তু এটা আমিটো দুইটা পজিটিভে পালো ঠিক আছে নে হ'ব দে নহলে আজি আমি এই 5 লৈকে কৰিলো 4 আৰু 5 টো কৰিলো 6 7 8 আমি ইয়াৰ পিছৰ ভিডিওটো আলোচনা কৰিম ভিডিওটো নহলে বহুত দীঘল হৈ যাব ঠিক আছে বাৰু হ'ব ঠিক আছে